আমি মানে প্ৰত্যেক বছৰে আমি এই সৰস্বতী পূজা আমি অনুষ্ঠিত কৰোঁৱে। এইটো আমাৰ কৰা যায়। আমাৰ এই জন্মৰ পৰাই 1962 চনতে এইখন আমাৰ মহাবিদ্যালয় হৈছিলে। গতিকে এইবাৰ আমি এটা বিশাল আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰী এইটো আহি পোৱা নাই, আহিব। গতিকে আমি বৈদিক পদ্ধতিৰে আমি হেৰি কৰিছোঁ, গোটেই অনুষ্ঠান আমি পাতিছোঁ। আমি আশা কৰিছোঁ আমাৰ অনুষ্ঠানটি যাতে মংগল হওক, আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মংগল হওক। গতিকে সেইটো আশা কৰি আমি প্ৰত্যেক বছৰে আমি সৰস্বতী পূজা পাতোঁ। এইবাৰো আমি সেনেকৈ পাতিছোঁ আৰু। কি ভাবা? মই বিশেষকৈ এইটোৱে ভাবোঁ যে আমাৰ অসমীয়া সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগে। আমি যিহেতু আমাৰ ধুতি কুৰ্তা বা পাইজামা এইবোৰ পোচাক পৰিধান কৰাটো বেছি ভাল আমাৰ অসমীয়া সংস্কৃতিৰ হিচাপত। ক'বলৈ গ'লে আজিকালি যুগৰ ছাত্ৰ ছাত্ৰী বা উঠি অহা নতুন প্ৰজন্ম যিসকলে লং পেণ্ট চাৰ্ট বা অন্যান্য যিখিনি বিদেশী বস্ত্ৰ বুলি ক'ব পৰা যায়, সেই ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। আজিকালি বেছি চঞ্চলন হৈছে আপোনাৰ জিন্সৰ পেণ্ট। সেই হিচাপত মই ভাবোঁ যে আমাৰ ধুতি কুৰ্তা সেইটো বেছি কৰি চঞ্চলন হ'ব লাগে আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত। হয়।